নমস্কাৰ মোৰ আনিটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আগন্তুক পৰীক্ষা ADRE আৰু আসাম পুলিচ এই দুইটা পৰীক্ষাত সহায় হোৱাকৈ আজি আমি এইটো ভিডিঅ'ত কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম, যিকেইটা নেকি প্ৰশ্ন এক্সাম পইণ্ট অফ ভিউ যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। গতিকে আমি পলম নকৰি প্ৰশ্নকেইটা আলোচনা কৰোঁ হওক। এতিয়া চাওঁ আহক প্ৰথমটো প্ৰশ্নত আমাক কি কৈছে, এটা সংখ্যা 36তকৈ যিমান ডাঙৰ সিমানেই 86তকৈ কম বা সৰু, তেন্তে সংখ্যাটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগে। তাৰমানে এনেকুৱা এটা সংখ্যা নিৰ্ণয় কৰিব লাগে যিটো সংখ্যা 36তকৈ যিমান ডাঙৰ, তাৰমানে সংখ্যাটো মোটামুটি যিটো সংখ্যা আমাৰ এনচাৰ আহিব ন, সেই সংখ্যাটো 36তকৈ ডাঙৰ হ'ব লাগিব, এইটো নিশ্চিত মানে। তাৰমানে প্ৰশ্নটো কৈছে কি, এনেকুৱা এটা সংখ্যা আমি নিৰ্ণয় কৰিব লাগে যিটো সংখ্যা 36তকৈ যিমান ডাঙৰ 86তকৈ সিমানেই সৰু। এতিয়া সংখ্যাটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগে। ঠিক আছে, যিটো সংখ্যা নিৰ্ণয় কৰিব লাগে সেই সংখ্যাটোক মই মানি লৈছোঁ x বুলি। তাৰমানে মই x নামৰ সংখ্যাটো মানি লৈছোঁ যিটো সংখ্যা আমি নিৰ্ণয় কৰিব লাগে। এতিয়া xটো কি হ'ব, তাৰমানে x এনেকুৱা এটা সংখ্যা 36তকৈ xটো যিমান ডাঙৰ 86তকৈ xটো সিমানেই সৰু বা কম। ঠিক আছে, এতিয়া এটা কথা চাব, মই মানি লৈছোঁ কি যিটো x নামৰ সংখ্যা, যিটো আমি x যিটো উলিয়াব লাগে, সেই x নামৰ সংখ্যাটো মই মানি লৈছোঁ 36তকৈ ই কিমান ডাঙৰ, y ডাঙৰ, মানে 36 প্লাছ y। তাৰমানে x ইকুৱেল 36 প্লাছ y, কাৰণ x নামৰ সংখ্যাটো 36তকৈ কিমান ডাঙৰ বুলি মানি লৈছোঁ মই, y ডাঙৰ, গতিকে yটো যোগ কৰি দিছোঁ। ঠিক আছে, আকৌ সেই x নামৰ সংখ্যাটো কি 86তকৈ কিমান কম, সিমানেই কম, মানে 36তকৈ যিমান বেছি ন 86তকৈ সিমানেই কম, তাৰমানে 86ৰ পৰা কি কৰিব লাগিব, yটো মই বিয়োগ কৰি দিব লাগিব, কাৰণ x নম্বৰ সংখ্যাটো 36তকৈ y ডাঙৰ, তাৰমানে x নম্বৰ সংখ্যাটো 36তকৈ y কম, কাৰণ এতিয়া 86 মাইনাছ y হৈ যাব, কাৰণ 86ৰ পৰা yটো মাইনাছ কৰি দিব লাগিব, কাৰণ y কম বুলি কৈছে নহয়। ঠিক আছে, এতিয়া চাব আমি এইকণত দুটা সমীকৰণ পাইছোঁ, এইটো এটা সমীকৰণ আৰু এইটো এটা সমীকৰণ, দুটা সমীকৰণ পালোঁ, দুটা ইকুৱেশ্যন পাইছোঁ। দুটা ইকুৱেশ্যনৰ যিটো ৰাইট ছাইড, লেফ্ট হেণ্ড ছাইড, তাৰমানে বাওঁহাতে ইয়াত x আছে, বাওঁহাতে ইয়াতে x আছে, তাৰমানে x সমান কিমান আছে, x ইকুৱেল 36 প্লাছ y আছে, এইটো আছে x ইকুৱেল 86 মাইনাছ y আছে। তাৰমানে কি এই দুটা সমীকৰণৰ পৰা এটা কথা লক্ষ্য কৰি দেখা পাওঁ কি ইয়াৰ বাওঁহাতে x আছে, তাৰমানে বাওঁহাতটো সমান, কাৰণ এইটো x আছে এইটো x আছে, বাওঁহাতে সমান হৈ আছে, গতিকে সোঁহাতৰ ভেলুটা সমান হ'ব লাগিব। তাৰমানে মই এটা কথা ক'ব বিচাৰিছোঁ কি, ইকুৱেশ্যন নম্বৰ 1 আৰু 2 পৰা এটা কথা পাই যাম কি আমি, যে 36 প্লাছ y ইকুৱেলটো কি পাই যাম আমি, 86 মাইনাছ y পাই যাম, কাৰণ এই দুটা ইকুৱেশ্যনৰ বাওঁহাতটো সমান, কাৰণ বাওঁহাতে ইয়াতো x আছে ইয়াতো x আছে, যদি বাওঁহাতে সমান তেতিয়া কি হ'ব, এই সোঁহাত দুটাও কি হ'ব লাগিব, সোঁহাত থকা ভেলু দুটাও কি হ'ব লাগিব, সমান হ'ব লাগিব। ঠিক আছে, এনেকুৱা ধৰণৰ আমি প্ৰশ্ন সাধাৰণতে সেই ক্লাছ 10ত অলৰেডি শিকি আহিছোঁ আমি, যে কোনোবা দুটা ইকুৱেশ্যনৰ যদি বাওঁহাতৰ ভেলু দুটা যদি সমান হয়, কাৰণ বাওঁহাতে ইয়াতো x আছে ইয়াতো x আছে, গতিকে সোঁহাতটাও কি হ'ব লাগিব, সমান হ'ব লাগিব। চ' 36 প্লাছ y ইকুৱেল কি পাম আমি, 86 মাইনাছ y পাম। গতিকে ইয়াক এতিয়া সমাধান কৰি আমি কি কৰিম, y ভেলুটো নিৰ্ণয় কৰিব ট্ৰাই কৰিম। ঠিক আছে, এতিয়া y ভেলু যদি নিৰ্ণয় কৰোঁ কি আহিব, মই এই yটো এইফালে লৈ গুচি আহিলোঁ। এটা কথা চাব, এইটো 36, এইটো yটো অলৰেডি আছে, প্লাছ yটো আছে নহয়, এই প্লাছ y মাইনাছ yটো এই চাইডে লৈ আহিলে কি হৈ যাব, প্লাছ y হৈ যাব, আৰু সেইফালে অলৰেডি 86টো আছেই, 86টো থাকিব। ঠিক আছে, এতিয়া এই 36টো মই ইটো চাইডে লৈ গুচি যাম, এতিয়া বাওঁহাতে কি থাকিব, এইটো y দুটা y যোগ কৰিলে কিমান হ'ব, y প্লাছ y, তাৰমানে কি হয় 2y হৈ যাব, আৰু এই 86টো অলৰেডি আছে এইফালে, আৰু এই 36টো মই এইফালে লৈ যাওঁগৈ, মাইনাছ কি হৈ যাব 36, কাৰণ ইয়াত প্লাছ হৈ আছিলে ইফালে গৈ মাইনাছ হ'বগৈ। তাৰমানে আমি কি পালোঁগৈ, 2y ইকুৱেল কি পালোঁগৈ, 86ৰ পৰা যদি 36 বিয়োগ কৰোঁ, 6 পৰা 6 গ'লে 0, 8 পৰা 3 গ'লে 5, 50 থাকিব। ঠিক আছে, yটো ৰাখি দিলোঁ, দুইটাত পূৰণফল, ইফালে গ'লে কি হ'বগৈ, 50 ডিভাইডেড বাই 2 হ'ব, 50ক যদি 2 এখন কৰোঁ 25 পাম, তাৰমানে y ভেলুটো কিমান আহিলে 25। এতিয়া আমাক কৈছে কি, তেন্তে সংখ্যাটো কি হ'ব সেইটো নিৰ্ণয় কৰিব কৈছে, আমি সংখ্যাটো কি বুলি মানি লৈছিলোঁ, x বুলি মানি লৈছোঁ, কিন্তু ভেলু কাৰ পাইছোঁ, y ভেলু পাইছোঁ, তাৰমানে xৰ ভেলু এটা নিৰ্ণয় কৰিব লাগিব। এতিয়া x ইকুৱেল ইয়াৰ সমীকৰণটো দুটা আছিলে, প্ৰথম সমীকৰণ আৰু দ্বিতীয় সমীকৰণ দুটা আছিলে, কোনোবা এটাত y ভেলুটো আমি পুট কৰি দিলে আমি নিৰ্ণয় কৰিবলগীয়া সংখ্যাটো পাই যাম। মই প্ৰথমটোতে পুট কৰিছোঁ, x ইকুৱেল কি পাম, কাৰণ xৰ ভেলু উলিয়াব লাগে 36 প্লাছ 25, y জেগাত 25 পুট কৰি দিলোঁ, তো 6 5 11, 1 উকলিলে 1 থাকিব, 3 দিয়ে 5, 5 1 6,
61 হ'ব এটা 61 এনেকুৱা এটা সংখ্যা যিটো সংখ্যা 36 তকৈ যিমান ডাঙৰ 86 তকৈ হি হিমানেই কম গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ আশা কৰিছোঁ এই প্ৰশ্নটো আপোনালোকে ভাল ধৰণে বুজিব পাৰিছে ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আগন্তুক পৰীক্ষাত অহা খুবেই সম্ভাৱনা আছে ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ আহক আমি দ্বিতীয়টো প্ৰশ্ন কোৱা আছে কি এটা সংখ্যাৰ 38% আৰু সেই সংখ্যাৰ 22%ৰ মাজৰ পাৰ্থক্য হৈছে 3200 তাৰমানে 3200 তেন্তে সেই সংখ্যাটোৰ 0.5% তাৰমানে 1/2%টো কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে তেনেদৰে ইয়াত কেইটামান অপচন আমাক দিয়া আছে এতিয়া প্ৰশ্নটো সমাধান কৰাৰ আগত মই অকমান বেছিক কথা কৈ ল'ব বিচাৰিছোঁ যে 38% মানে আমি কি বুজি পাওঁ বাৰু 38% মানে কিনো 38% মই যেতিয়া মই পাৰ্চেণ্টেজৰ ভিডিঅ' বনাইছিলোঁ ন তেতিয়া মই এটা কথা কৈছিলোঁ কি পাৰ্চেণ্টেজৰ যিটো চিহ্ন এই চিহ্নডালৰ যিটো মিনিংটো হৈছে 1/100 নহয় জানো এতিয়া 38% 30 টো 30 থাকিব 30 থাকিব পাৰ্চেণ্টেজৰ জেগাত কি কৈ দিম মই 1/100 পুট কৰি দিম তাৰমানে এইটো আল্টিমেটলি ৰিজাল্টটো কি হ'বগে 38/100 তাৰমানে এইটো কাৰ ভ্যালু 38% 38%ৰ মিনিংটো হৈছে 38/100 সিমিলাৰলি 22% বুলি ক'লে আমি কি বুজি পাম যে 22/100 22% মানে 22/100 এই কথাটো আমি বুজি পাম ঠিক আছে এতিয়া আমি প্ৰশ্নটো সমাধান কৰোঁ আহক প্ৰশ্নটো আমাক কি ক'ব বিচাৰিছে যে এটা সংখ্যা আছে সেই সংখ্যাটোৰ আমাৰ সংখ্যাটো কি নাজানো সংখ্যাটো আমি নাজানো কিন্তু সংখ্যাটোৰ কথা কথা আছে কি সংখ্যাটোৰ লগত কি সম্পৰ্ক দি থোৱা আছে এটা সংখ্যা আছে যিটো 38% আৰু 22%ৰ যিটো মাজৰ পাৰ্থক্য ন 3200 দি থোৱা আছে এই প্ৰশ্নটো মই এটা কাৰণে লৈছোঁ এবাৰ APSC যিখন GS পেপাৰ তাৰমানে জেনেৰেল ষ্টাডি যিখন পেপাৰ নাম্বাৰ 2 এই এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিছিলে ঠিক আছে সেইদিনা মই এই প্ৰশ্নটো লৈছোঁ চ' এইটোতো গ্ৰেড 3 লেভেলৰ প্ৰশ্ন হয় গতিকে গ্ৰেড 3 এনেকুৱা ধৰণৰ প্ৰশ্ন অহা খুবেই সম্ভাৱনা আছে ঠিক আছে এতিয়া এটা চাব তাৰমানে আমাৰ প্ৰশ্ন কি কৈছে আমি সংখ্যাটো আমাক নাজানো আমি সংখ্যাটো কি আমি নাজানো এই কথাটো কিন্তু সংখ্যাটো মই মানি লৈছোঁ কি বুলি সংখ্যাটো x বুলি মানি লৈছোঁ এতিয়া প্ৰশ্নটো কি কৈছে সেই সংখ্যাটো 38% আৰু 22%ৰ যিটো মাজৰ পাৰ্থক্য ন তাৰ মানে 38% কাৰ 38% কাৰ xৰ তাৰ মানে 38% অফ x মাইনাছ 20 ডিফাৰেন্স বুলি কৈছে তাৰমানে পাৰ্থক্য বুলি কৈছে আমাক 22% কাৰ 22% অফ x ইকুৱেল টু কিমান দি থোৱা আছে আমাক 3200 দি থোৱা আছে তাৰমানে x নামৰ সংখ্যাটোৰ 68% পৰা যদি 22%টো বিয়োগ কৰি দিওঁ তেতিয়া ৰিজাল্টটো কিমান আহিব বুলি কৈছে 3200 আহিব বুলি কৈছে তাৰমানে 3200 আহিব বুলি কৈছে ঠিক আছে এই আমাক এই ষ্টেটমেণ্টটোৱে এই কথাটো কৈছে যে এটা সংখ্যাৰ 38% আৰু সেই সংখ্যাটো 22%ৰ মাজৰ পাৰ্থক্যটো কিমান দি আছে 3200 দি থোৱা আছে ঠিক আছে তাৰপিছত আমাক যে কৈছে কি সংখ্যাটোৰ 0.5% কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে গতিকে প্ৰথম আমি কি উলিয়াই ল'ম সংখ্যাটোনো কি তাৰমানে x টোনো কি আমি প্ৰথমতে নিৰ্ণয় কৰিব লাগিব x টো আমি গম পোৱাৰ পাছতহে আমি 0.5% যিটো 0.5% সেইটো উলিয়াব পাৰিমগে মানে 1/2% উলিয়াব পাৰিম গতিকে প্ৰথম লক্ষ্যটো কি হ'ব আমাৰ x ৰ ভ্যালুটো প্ৰথমতে আমি নিৰ্ণয় কৰি ল'ব লাগে ঠিক আছে এতিয়া আমি কি কৰি দিম 38% কি হ'ব 38% মানে কি 38/100 কাৰ x ৰ অফৰ জায়গাত ইনটু বহাই দিছোঁ মানে পূৰণফল বহাইছোঁ ইনটু x মাইনাছ এইটো কিমান হ'ব 22% তাৰ মানে ওপৰত 22 হ'ব তলত কিমান হ'ব 100 হ'ব 100 কাৰ x ৰ ইকুৱেল কিমান হৈ গ'ল 3200 ঠিক আছে মানে 3200 এতিয়া তাৰমানে এইটো আমি এনেকৈ লিখি দিব পাৰোঁ ন 38 ইনটু x ডিভাইডেড বাই 100 কাৰণ এইটো x টো ওপৰই নহয় জানো এইটো ওপৰৰ গতিকে এনেকৈ আমি পাতি দিব পাৰোঁ এইটো 22x ডিভাইডেড বাই 100 এইটো হ'বগে 3200 ঠিক আছে এতিয়া আমি ইয়াতো 100 আছে ইয়াতো 100 আছে আমি কি কৰিব পাৰোঁ দুটা ভগ্নাংশ আছে ভগ্নাংশটা বিয়োগফল আছে গতিকে ইয়াত আমি যদি 100 তলতো 100 দুটাতে 100 আছে গতিকে 100 আছে মানে এলচিএমটো কিমান আহিব 100 আহিব তাৰমানে 100 আহিব গতিকে ওপৰত আমি কৰিবলগীয়া একো নাই 38x মাইনাছ কি হ'ব 22x হৈ যাব নহয় জানো এইটো হ'বগে 3200 মই যে এই ভগ্নাংশটাৰ বিয়োগফল যে এনেকৈ পাতিলোঁ ন আমি ভগ্নাংশৰ যোগফল আৰু বিয়োগফল জানো বুলি ভাবি লৈছোঁ যদি আপোনালোকে নাজানে কমেণ্ট কৰি জনাব তেনেকুৱা ধৰণৰ আমি বেছিক ভিডিঅ' দৰকাৰলৈ বনাই দিম যে ভগ্নাংশ কেনেদৰে যোগফল কৰা
মানে যোগফল বা বিয়োগফল কৰা হয় গতিকে এইটো মই জানো বুলি আমি ভাবি লৈছোঁ মই এইটো কথা গতিকে কি হ'ব এতিয়া এইটো আমি যেতিয়া সমাধান কৰোঁ সমাধান কৰিলে কি আহিবগৈ ওপৰত কিমান আহিলে 38x - 22x এইটো হৈ যাবগৈ 16x হৈ যাব ওপৰত 16x হ'ব আৰু তলত যে 100টো আছিলে ন 100টো মই একেলগতে কৈ দিছোঁ কি বজ্ৰপূৰণ কৰি দিছোঁ তাৰমানে এই 200টো অলৰেডি আছিলে নহয় জানো বাওঁহাতে আমাৰ 30 সোঁহাতে 200টো আছিলে ইনটু 100 কৰি দিছোঁ এই 100টো মানে তলত আছিল নহয় এইটো মই এইটো চাইডে অলৰেডি লৈ গুচি গৈছোঁ কাৰণ ইয়াত বজ্ৰপূৰণ কৰিছোঁ তাৰমানে বা বজ্ৰপূৰণ নগ'লে আমি এনেকৈও বুজিব পাৰিম যে কি 100টো ইয়াত হৰণ হৈ আছিলে ইফালে গ'লে কি হ'বগৈ পূৰণ হ'বগৈ আৰু ওপৰত কি 38x - 22x আছিলে গতিকে এইটো ৰিজাল্টটো কিমান হ'ব 16x আহিব ঠিক আছে এতিয়া xৰ ভেলুটো ৰাখি দিলোঁ মই আৰু মই কি কৰিলোঁগৈ ইয়াত 16টো এইটো চাইডে লৈ গুচি গ'লোগৈ 16 ইয়াত পূৰণ হৈ গৈছিলে ইফালে গ'লে কি হ'বগৈ হৰণ হ'বগৈ তো তলত আহিব আৰু ইয়াত 3200টো আছে ইনটু কিমান আছে 100 আছে এতিয়া এই 16টোৱে মই ইয়াক কাটি দিব পাৰিম তাৰমানে 16টোৱে এই 30টো কিমান যাব দুবাৰ যাব কাৰণ 2 হলং কিমান 32 গতিকে 2 হ'ব এইটো কাট আৰু এই শূন্যটা আছে ন শূন্যটা মই অট'মেটিক ওপৰলৈ দি দিম তাৰমানে এনচাৰটো কিমান আহিলেগৈ 200 এইকণত 200 আছে 200 তাৰমানে 200 ইনটু 100 আহিলে এইটোতো বুজিব পাৰিছোঁ নহয় জানো তাৰমানে এনচাৰটো আহিবগৈ 2 ইয়াত দুটা শূন্য ইয়াতো দুটা শূন্য আমিতো 100তে পূৰণ কৰিব জানো আমি সকলোৱে গতিকে আমাৰ আল্টিমেটলি আহিলে কিমান xৰ ভেলুটো কিমান আহিলেগৈ 20000 আহিলেগৈ এইটো হ'ল xৰ ভেলু এতিয়া আমাৰ যিটো সংখ্যা আছিলে ন যিটো আমি x সংখ্যাটো মানি লৈছিলোঁ x বুলি সেই সংখ্যাটো কিমান আহিলেগৈ 20000 আহিলেগৈ এতিয়া কথা হ'ল কি আমি উলিয়াব লাগে সেই সংখ্যাটোৰ আধাৰ পাৰ্চেণ্ট উলিয়াব লাগে মানে 0.5% 1/2% উলিয়াব লাগে কাৰ উলিয়াব লাগে এই 20000ৰ যদি আমি আধা পাৰ্চেণ্ট উলিয়াওঁ কেনেকুৱা হ'ব মই যেহেতু জেগাটো অকণমান কম আছে মই এইকণতে বক্স বনাই আপোনালোক কৰি দেখাইছোঁ চাব কিমান আধা পাৰ্চেণ্ট মানে কিমান বুজি পাওঁ আমি 38% মানে কিনো 38/100 আছিলে এতিয়া আধা পাৰ্চেণ্ট মানে কিনো 0.5% মানে কি বুজি পাওঁ আমি ইয়াৰ মিনিংটো এইটো বুজি পাম যে ওপৰত 1/2 সৰি এইটো অকণমান 0.5% মানে আমি কি বুজি পাম আমি বুজি পাম কি ওপৰত হ'বগৈ 1/2 তলত হ'বগৈ 100 যেনেকৈ 38% মানে কি 38/100 পাইছিলোঁ গতিকে আধা পাৰ্চেণ্ট তাৰমানে 1/2% মানে কি হ'ব 1/2 তলত 100 হ'ব ঠিক আছে এতিয়া কাৰ উলিয়াব লাগে এই যে ভেলুটো উলিয়াবলৈ কাৰ উলিয়াব লাগে আধা পাৰ্চেণ্ট কাৰ উলিয়াব লাগে 20000 উলিয়াব লাগে গতিকে আমি কি লিখিম এতিয়া আমি এই কথাটোকে মই আপোনাক বুজিবলৈ লিখিছোঁ যে 0.5% মানে ইকুৱেল টু কি হয় কথাটো বুজিবলৈ লিখিছিলোঁ এতিয়া আমি কেলকুলেশ্যনটো কৰিম আহক ইয়াৰ এনচাৰটো কি আহিব ওপৰত হ'লগৈ 1/2 তলত হ'ব কিমান 100 হ'ব কাৰ হ'ব 30 নহয় 20000 ঠিক আছে এতিয়া আমি এটা শূন্যই এইটো শূন্য কাটি দিলোঁ এই শূন্যটোৱে এই শূন্যটো কাটি দিলোঁ আৰু এনচাৰটো কিমান আহিবগৈ হাফ আছে ওপৰত তাৰমানে 1/2 আছে 1/2 লগত আমি কি কৰিম 100টো পূৰণ কৰি দিম গতিকে 2 যদি আমি 200ক কাটোঁ আমাৰ এনচাৰটো আহিবগৈ 100 কাৰণ 200ক কাটিলে কিমান হ'ব 100 আহিব গতিকে আমাৰ যিটো x নামৰ সংখ্যাটো কিমান আহিছিলে 20000 আহিছিলে আৰু তাৰ আধা পাৰ্চেণ্ট তাৰমানে 0.5% তাৰমানে 1/2% 0.5% ক'লে ভুল হ'ব আধা পাৰ্চেণ্ট তাৰমানে 1/2% কিমান হ'বগৈ উত্তৰটো কিমান আহিবগৈ 100 গতিকে অপশ্যন নাম্বাৰ এটো কাৰেক্ট হ'ব ঠিক আছে আশা কৰিছোঁ এই প্ৰশ্নটো আপোনালোকে বুজিব পাৰিছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া আমি চাওঁ আহক কুৱেশ্যন নম্বৰ 3টো কুৱেশ্যন নম্বৰ 3টো আমাক কৈছে কি ক্ৰমিক 7টা স্বাভাৱিক সংখ্যাৰ যোগফল 1617 যদি হয় তেন্তে সেই সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগে এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন যিকোনো পৰীক্ষাত অহা দেখা পোৱা যায় গতিকে কেনেকৈ সমাধান কৰি আমি চাওঁ আহক কৈছে কি ক্ৰমিক 7টা স্বাভাৱিক সংখ্যা আমি স্বাভাৱিক সংখ্যা বুলি ক'লে কি বুজি পাওঁ বাৰু আমি স্বাভাৱিক সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হয় স্বাভাৱিক সংখ্যা সাধাৰণতে ষ্টাৰ্ট হয় ক'ৰ পৰা আমাৰ স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হয় ক'ৰ পৰা 1 2 3 এনেদৰে গৈ থাকিব আমাৰ ক'লৈ যাব ই অসীম সংখ্যকলৈ যাব কাৰণ ই কেতিয়াও শেষ নহয় ঠিক আছে কিন্তু এই স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত মানে এটা স্বাভাৱিক সংখ্যাৰ পাছত এই স্বাভাৱিক সংখ্যাটোৰ পাছত কি আছে 1ৰ পাছত কি আছে স্বাভাৱিক সংখ্যা 2 আহিছে 2 পিছত 3 আহিছে 3 পিছত কি আহিব ডেফিনেটলি 4 আহিব 4ৰ পিছত কোন আহিব 5 আহিব এনেদৰে আমি স্বাভাৱিক সংখ্যাবোৰ আমি ক'ব পাৰোঁ কিন্তু এটা কথা আপোনালোকে ন'টিছ কৰিছেনে
যে ক্ৰমিকভাৱে থকা তাৰমানে ক্ৰমিক মানে কি একেৰাহে থকা ক্ৰমিক অৰ্থটো মিনিংটো হৈছে একেৰাহে থকা দুটা স্বাভাৱিক সংখ্যাৰ মাজৰ পাৰ্থক্যটো কি বাৰু তাৰমানে হেডৰ মাজৰ সম্পৰ্কটো কি বাৰু পাৰ্থক্য মানে মই সম্পৰ্কটো ক'ব বিচাৰিছোঁ যে একেৰাহে থকা দুটা স্বাভাৱিক সংখ্যাৰ মাজৰ সম্পৰ্কটো কি সম্পৰ্কটো হৈছে কি যে আমি 1 ৰ পাছত 2 পাইছোঁ এটা একেৰাহে আছে তাৰমানে কি বাৰু তাৰমানে এই প্ৰথমটোৰ লগত এক এটা যোগ কৰিলে কি পাম আমি দ্বিতীয় নেচাৰেল নাম্বাৰটো পাওঁ মানে স্বাভাৱিক সংখ্যাটো পাওঁ আকৌ 2 লগত যদি এক এটা যোগ কৰোঁ আমি 3 পাম তাৰমানে তাৰ পিছতো পালোঁ তাৰমানে কি ইহঁতৰ দুটা একেৰাহে থকা দুটা স্বাভাৱিক সংখ্যাৰ মাজৰ পাৰ্থক্যটো 1 সেইটোৱে নহয় জানো আৰু আমি কেনেদৰে পাওঁ প্ৰথম স্বাভাৱিক সংখ্যাটো 1 নহয় ইয়াৰ লগত 1 যোগ কৰি দিম 2 টো পাম 2 লগত 1 যোগ কৰিম 3 পাম 3 লগত 1 যোগ কৰিম 4 নম্বৰটো পাম 4 পাম 4 লগত 1 যোগ কৰিম 5 পাম তাৰমানে 1 যোগ কৰি গৈ দিলে মানে এই টাৰ্মটোৰ লগত আগৰ টাৰ্মটোৰ লগত এক এটা যোগ কৰিলে পিছৰ টাৰ্মটো পাওঁ তাৰমানে তেনেকুৱা নহয় জানো আমি মানে 1 যোগ কৰি গৈ থাকিলে আমি স্বাভাৱিক সংখ্যা এটাৰ পিছত আনটো পাই গৈ থাকিম নহয় জানো এতিয়া এই কথাটোকে আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব এতিয়া আমিতো যিহেতু ইয়াত কৈ আছে কি ক্ৰমিক 7টা স্বাভাৱিক সংখ্যাৰ যোগফল কথা আছে এতিয়া স্বাভাৱিক সংখ্যাটো ক'ৰ পৰা কোনটো বা ল'ব আমিতো নাজানো আমিতো ফটকে 1 ৰ পৰা ষ্টাৰ্ট কৰি দিব নোৱাৰোঁ যে এতিয়া আমি কোনবা ল'ব কোনকেইটা স্বাভাৱিক সংখ্যাৰ কথা কৈছে আমি জানো কিন্তু এনেকুৱা কথা কৈছে যে স্বাভাৱিক সংখ্যাকেইটা ক্ৰমিকভাৱে আছে গতিকে আমি স্বাভাৱিক সংখ্যাটো কি কৰিব মানি ল'ব লাগিব যে কি বুলি মানি ল'ম এটা কথা চাব যে প্ৰথম স্বাভাৱিক সংখ্যাটো ইয়াৰ ক্ষেত্ৰত যে ক্ৰমিক 7টা স্বাভাৱিক সংখ্যাৰ কথা কৈছিলে নহয় জানো এতিয়া প্ৰথম স্বাভাৱিক সংখ্যাটো যদি x হয় xৰ পাছৰ স্বাভাৱিক সংখ্যাটো কি হ'ব x + 1 হ'ব কাৰণ আমাৰ প্ৰথম স্বাভাৱিক সংখ্যাটো যদি 1 হয় পিছতো কি হয় 1 + 1 তাৰমানে 2 আহিব তাৰমানে 1 বাঢ়ি গৈ থাকে গতিকে প্ৰথম স্বাভাৱিক সংখ্যা যদি x হয় তাৰ পাছৰ স্বাভাৱিক সংখ্যাটো কি হ'ব x + 1 হ'ব তাৰ পিছৰ স্বাভাৱিক সংখ্যাটো কি হ'বগে ইয়াৰ লগত আকৌ 1 এটা যোগ কৰি দিম প্ৰথমটোত 1 এটা যোগ কৰিলে কি হ'ব x + 1 আকৌ x + 1 লগত আকৌ 1 এটা যোগ কৰি দিম তাৰমানে x + 1 লগত যদি আৰু 1 এটা যোগ কৰিলে কি হ'ব x + 2 হ'ব হেতু হ'ব পিছৰটো ইয়াৰ পিছতো কি হ'ব ইয়াৰ লগত 1 এটা যোগ কৰি দিম কি হ'ব x + 3 হ'ব ইয়াৰ পিছত আকৌ 1 এটা যোগ দিম কিমান হ'ব x + 4 হ'ব x + কি হ'ব আকৌ 5 হ'ব 1 যোগ কৰি গৈ আছোঁ আৰু x + কি হ'বগে 6 হ'ব কাৰণ 7টা স্বাভাৱিক সংখ্যাৰ কথা কৈছিলে নহয় জানো গতিকে মই 7টা লিখিলোঁ 1 2 3 4 5 6 7টা গতিকে ক্ৰমিকভাৱে থকা 7টা স্বাভাৱিক সংখ্যা হৈছে এইকেইটা এক বাঢ়ি গৈ আছে ঠিক আছে এটা প্ৰশ্নতে কৈছে কি আমাক এই ক্ৰমিকভাৱে থকা স্বাভাৱিক সংখ্যাকেইটাৰ যোগফলটো 1617 কৈ আছে এইটা আমি যোগ কৰি দিম যোগ কৰিলে কি পাম x প্ৰথমতে এইটো যোগ কৰিলে তাৰপিছত কি হ'ব x + 1 তাৰপিছত কি হ'ব x + 2 হ'ব তাৰপিছত কি হ'ব x + 3 হ'ব তাৰপিছত কি হ'ব x + 4 হ'ব তাৰপিছত কিমান হ'ব x + 5 হ'ব তাৰপিছত কি হ'বগে x + 6 হ'ব আৰু এই যোগফলকেইটাৰ সমান কিমান কৈছে 1617 বুলি কৈ থোৱা আছে এতিয়া আমি সমাধান কৰিম x কেইটা আছে 1 2 3 4 5 6 7টা আছে গতিকে 7টা x যোগ কৰিলে কিমান হ'ব 7x হৈ যাব 7x প্লাছ এইটো 1 আমি এটা কনষ্টেণ্ট কেইটা তাৰমানে ধ্ৰুৱক পদকেইটা যোগ কৰিম এইটো 1 আছে 1 2 3 3 3 6 6 4 10 10 5 15 15 6 কিমান হ'বগে 21 হ'বগে 21 সো ইকুৱেল টু কিমান হ'বগে 1617 পালোঁ হ'ল এতিয়া আমি 7x টো ৰাখি দিওঁ 7x ৰাখি দিলোঁ ইকুৱেল টু কিমান হ'বগে 7x এইটো ৰাখি দিলোঁ এই 21টো কি আছে প্লাছ হৈ আছিলে ইফালে গ'লে কি হ'বগে -1 হ'বগে গতিকে ইয়াৰ এতিয়া মাইনাছ কৰাৰ পিছত ইয়াৰ পৰা -1617 পৰা 21টো যদি মাইনাছ কৰি দিওঁ 1500 কিমান হ'বগে 96 হ'ব ঠিক আছে এইটো 7x ৰ ভ্যালু সৰি এইটো 7x এতিয়া আমি একচুয়ালি এমটো কি আমাৰ এমটো হৈছে x ৰ ভ্যালু নিৰ্ণয় কৰা এতিয়া x ৰ ভ্যালু উলিয়াব লাগে গতিকে আমি ইয়াত x ৰাখিলোঁ 70 কি হৈ আছে পূৰণ হৈ গৈছে ইফালে গ'লে কি হ'বগে আমাৰ হৰণ হ'ব গতিকে হৰণ হ'ব 1596 টো অলৰেডি আছে 7 ক আমি হৰণ কৰিম 7 যদি আমি হৰণ কৰোঁ ইয়াত 7 1 ক যাব 15 ক ল'ম 7 15 ক যাব দুবাৰ কাৰণ 2 গুণ 14 14 হ'লে এক এটা বাকি থাকিব 19 হ'ব 19 7 দুবাৰে যাব 2 গুণ 14 14 হ'লে 19 পৰা 14 গ'লে 5 থাকিব 56 56 ক 7 কিমান যাব 8 বাৰ যাব গতিকে x ৰ ভ্যালু কিমান আহিলে
228 আহিলে এতিয়া আমাক প্ৰশ্নতে কি কৈছে চাওক এতিয়া তেন্তে এই সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিব কৈছে এতিয়া আটাইতকৈ সৰুটো যদি লৈ ক'লতেন কি হ'লতেন x ৰ ভেলুটো যেহেতু আমি যিকেইটা স্বাভাৱিক সংখ্যা ক্ৰমিক 7টা স্বাভাৱিক সংখ্যা লৈছিলোঁ নহয় জানো আটাইতকৈ সৰুটো কোনটো আটাইতকৈ সৰুটো হৈছে প্ৰথমটো x টো আৰু আটাইতকৈ ডাঙৰটো কোন x + 6 টো আমাক যদি প্ৰশ্নটো সুধিলেন যে আটাইতকৈ সৰুটো উলিওৱা তেতিয়া কি হ'লতেন 228 টো হ'লতেন কিন্তু আমাক কৈছে আটাইতকৈ ডাঙৰটো কোন x + 6 ডাঙৰটো হৈছে আমাৰ x + 6 গতে x ৰ ভেলু কিমান 228 + 6 কৰি দিলোঁ এতিয়া আমাৰ এনসাৰ আহিবগে 234 আহিব কাৰণ এড কৰি দিওঁ আমি কিমান হ'বগৈ 234 আহিব গতিকে এই সাতটা যি স্বাভাৱিক সংখ্যাৰ যোগফল 1617 আছিলে ইহঁতৰ ডাঙৰ স্বাভাৱিক সংখ্যাটো কোন হ'বগে 234 হ'ব ঠিক আছে আশা কৰিছোঁ আপোনালোকে এই প্ৰশ্নটো ভাল ধৰণে বুজিব পাৰিছে আৰু আপোনালোকে যদি বুজি পাইছে আপোনালোকে কিন্তু কমেন্ট কৰি জনাব নাপাহৰিব আৰু লগতে যদি আপোনালোকৰ কিবা যদি ডাউট থাকি গৈছে হেতু কথাও আপোনালোকে জনাব যদি ভিডিওটো চাই ভাল পাইছে লাইকও কৰিব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া আমি চাওঁ আহক কোৱেশ্চন নম্বৰ 4টো কোৱেশ্চন নম্বৰ 4টো আমাক কি বুলি কৈছে ক্ৰমিক 4টা যুগ্ম সংখ্যাৰ গড় ক্ৰমিক 4টা যুগ্ম সংখ্যাৰ গড় 27 গড় মানে এভাৰেজৰ কথা কৈছে যুগ্ম মানে ইভেন নাম্বাৰছ যে 4টা যুগ্ম সংখ্যাৰ গড় 27 বুলি কোৱা আছে এই সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগে গতিকে আগৰটো নিচিনা অকমান ক্ৰমিকৰ কথাটো আছে গতিকে ক্ৰমিক বুলি কওঁতে কিন্তু ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি কোৱা নাই ইয়াত কৈছে কি ক্ৰমিক যুগ্ম সংখ্যা বুলি কৈছে এটা যুগ্ম সংখ্যা কাককৈ আমি নিশ্চয় জানো চাগে যুগ্ম বা ইভেন নাম্বাৰছ কাককৈ আমি নিশ্চয় জানো চাগে যে যিবোৰ সংখ্যাক 2 দ্বাৰা বিভাজ্য তেনেকুৱা ধৰণৰ সংখ্যাবোৰ কি বুলি কোৱা যায় যুগ্ম সংখ্যা বুলি কোৱা যায় আৰু আমি যদি কওঁ প্ৰথম যুগ্ম সংখ্যাটো কি প্ৰথম যুগ্ম সংখ্যাটো বুলি ক'লে আমি কি বুলি ক'ম 2 বুলি ক'ম তাৰ পিছতো কোন 4 তাৰ পিছতো কোন বোলে 6 তাৰ পিছতো কোন 8 তাৰ মানে এনেদৰে আমি গৈ থাকিম আমাৰ যুগ্ম সংখ্যাখিনি এনেকৈ পাই গৈ থাকিম এতিয়া এটা কথা বুজিব পাৰিছেনে যে প্ৰথম যুগ্ম সংখ্যাটো 2 তাৰ পিছৰ যুগ্ম সংখ্যাটো কোন 4 এটা 4 টো কেনেকৈ পালো বাৰু 2 লগত 2 এটা যোগ কৰি দিছো তাৰ পিছত 4 টো পাইছো 4 লগত আকৌ 2 যোগ কৰিছো 6 পাইছো 6 ৰ লগত 2 যোগ কৰিছো 8 পাইছো তাৰ মানে 2 যোগ কৰি মানে হেতৰ মাজৰ পাৰ্থক্যটো কিমান 2 মানে ক্ৰমিকভাৱে থকা দুটা যুগ্ম সংখ্যাৰ পাৰ্থক্যটো কিমান 2 তাৰ মানে এই প্ৰথম এটোৰ লগত 2 যোগ কৰিছো 4 পাইছো 4 লগত 2 যোগ কৰিছো 6 পাইছো আৰু 6 ৰ লগত 2 যোগ কৰিছো 8 পাইছো তেনেদৰে 8 ৰ লগত 2 যোগ কৰিলে 10 পাম তেনেদৰে আমাৰ ওলাই গৈ থাকিব আমাৰ যুগ্ম সংখ্যাবোৰ গতিকে এই লজিকটোকে ইয়াত আমি ব্যৱহাৰ কৰিম সেই ক্ৰমিক 4টা যুগ্ম সংখ্যা নিৰ্ণয় কৰিবলৈ এটা চাব কেনেকৈ কৰিম আমি প্ৰথম স্বাভাৱিক সংখ্যাটো যদি প্ৰথম যুগ্ম সংখ্যাটো যদি x হয় ইয়াৰ পাছতে কিমান হ'ব কাৰণ আমি কৈছো যে প্ৰথম এটোৰ লগত আমি 2 এটা যোগ কৰি দিলে এটো x টো যুগ্ম বুলি মানি লৈছোৱে গতিকে ইয়াৰ পাছৰ যুগ্ম সংখ্যাটো কি হ'ব x + 2 হ'ব কাৰণ 2 এটা যোগ কৰি দিব লাগিব ঠিক আছে আৰু ইয়াৰ পাছতো কোন হ'ব x + 2 ৰ পাছতো কোন ইয়াৰ লগত 2 এটা যোগ কৰি দিব লাগিব তাৰ মানে কি হ'বগে x + 4 আকৌ ইয়াৰ লগত কি কৰি দিম ইয়াৰ পাছতো পাবলে আকৌ 2 এটা এড কৰি দিম কি হ'ব x + 6 ক্ৰমিক 4টা কৈছিলে 4টা আমি উলিয়াই ললো এটা দুটা তিনটা 4টা এইটা ক্ৰমিক কি হ'ব যুগ্ম মানে ক্ৰমিক 4টা যুগ্ম সংখ্যা আমি লিখি ললো এটা প্ৰশ্নতে কি কৈছে চাব ক্ৰমিক 4টা যুগ্ম সংখ্যাৰ গড় কোৱা আছে এতিয়া গড়ৰ কথাটো কি গড় বা এভাৰেজৰ কথাটো কি এইকেইটা হৈছে আমাৰ পৰ্যবেক্ষণ এটা দুটা তিনটা 4টা এটা আমি গড় কেনেকৈ উলিয়াও ওপৰত কি কৰোঁ আমি গড় উলিয়াবলৈ কি কৰোঁ আমি যেটো আমি গড় উলিয়াও ন গড় উলিয়াবলৈ কি কৰোঁ পৰ্যবেক্ষণ কেইটাৰ যোগ কৰি দিওঁ এটা পৰ্যবেক্ষণ কেইটা যোগ কৰি দিওঁ x + 2 প্লাস x + 4 আৰু কি হ'বগে x + 6 পৰ্যবেক্ষণটা যোগ কৰিলো ওপৰত লিখা থাকে পৰ্যবেক্ষণকেইটাৰ যোগফল তলত কি থাকে মুঠ পৰ্যবেক্ষণ কেইটা 4টা এনেদৰে গড় উলিওৱা যায় আৰু ইহঁতৰ গড়টো কিমান বুলি কৈ থোৱা আছে আমাক 27 বুলি দি থোৱা আছে গড় কেনেকৈ উলিয়ায় ওপৰত পৰ্যবেক্ষণকেইটাৰ যোগফল এটা পৰ্যবেক্ষণ গোটেইকেইটা আছে যোগ কৰি দিলো তলত কি লিখা থাকে মুঠ পৰ্যবেক্ষণৰ সংখ্যা মুঠ পৰ্যবেক্ষণ কেইটা 4টা তো তলত 4 হ'ল ইকুৱেল টু কিমান থৈছে গড়টো অলৰেডি দি থোৱা আছে কিমান 27 বুলি দি থোৱা আছে ঠিক আছে বুজিব পাৰিছো আমি আৰু গড়ৰ ওপৰত মই এটা অলৰেডি ভিডিও ধুনীয়াকৈ বুজাই ৰাখিছো আপোনালোকে যদি চোৱা নাই চাব পাৰিব তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম ঠিক আছে এটা সমাধান কৰোঁ আহক এতিয়া আমি কি কৰি দিম এটো x কেটা আছে এটা দুটা তিনটা 4টা গোটে 4টা x যোগ কৰিলে কিমান হ'বগে 4x হ'বগে 4x +
এইটো 2 আছে 2 + 4 6 হ'ব 6 + 6 কিমান হ'বগে 12 হ'বগে গতিকে 12 পাতিলোঁ এই 4টো ইয়াত হৰণ হৈ আছিলে ইফালে গ'লে কিমান হ'বগে পূৰণ হ'বগে 27 × 4 ঠিক আছে এইটো 4x পাতিলোঁ তাৰপিছত এই 4টোৱে যদি 27ক আমি ইনটু কৰোঁ কিমান আহিবগে 4 7 গুণ কিমান হ'ব 4 গুণ 28 28 8 উকলিলে 2 4 গুণ 8 8 2 10 108 আৰু এই +12 এই 12টো ইয়াত প্লাছ হৈ গৈছিলে মই ইফালে গ'লে কিমান হ'বগে মাইনাছ হ'বগে মই বাওঁহাতে কাৰণ এইটো সোঁহাতে আছিলে +12 হৈ ইফালে গ'লে মাইনাছ হৈ যাবগে ঠিক আছে এতিয়া আমি সমাধান কৰিলে কিমান পাম 4x আহিলে আৰু 108ৰ পৰা 12 গুচি গ'লে কিমান আহিব 96 আহিবগে নহয় জানো এটা 4x সৰি আমি এটা x ৰ ভ্যালু উলিয়াব গৈ আছো x টো আমি 4 টো লৈ গুচি যাওঁ 4 টো যদি ইফালে লৈ যাওঁ হৰণ হ'বগে কাৰণ পূৰণ হৈ আছিল সাইডে ইফালে গ'লে হৰণ হ'বগে 96ক যদি 4 এ হৰণ কৰি দিওঁ আমাৰ কিমান আহিব 96 যদি 4 এ হৰণ কৰোঁ আমাৰ কিমান আহিব 24 আহিব তাৰ মানে x ৰ ভ্যালুটো কিমান আহিলেগে 24 এটা আমাক কি উলিয়াব কৈছে এই সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰটো উলিয়াব কৈছে এটো হৈছে আটাইতকৈ সৰুটো যদি আমাক প্ৰশ্নটো সুধিলেন যে আটাইতকৈ সৰুটো উলিওৱা তেতিয়া আমাৰ এনসাৰটো 24 এ হ'লতেন ডাঙৰটো কোনটো হ'ব এই সংখ্যাকেইটাৰ ভিতৰত x + 6 টো x + 6 তে x ৰ ভ্যালু 24 + 6 তাৰ মানে 24 + 6 তাৰ মানে কিমান আহিব 30 গতিকে আমাৰ শুদ্ধ অপচনটো হ'বগে অপচন নাম্বাৰ ডি ঠিক আছে আশা কৰিছো এইটো প্ৰশ্ন আপোনালোকে ভাল ধৰণে বুজিব পাৰিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ যদি হাতত আছে বা মেথমেটিক্সৰ যিকোনো যদি বুক ৰাখিছে আপোনালোকে যদি ৰাখিছে পঢ়িবৰ বাবে দুই এটা প্ৰশ্ন এনেকুৱা ট্ৰাই কৰি চাওক নোৱাৰিলে কমেন্ট বক্সত জনাব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ আহক আমাৰ 5 নম্বৰটো প্ৰশ্ন যিহেতু এটো হ'ব আমাৰ শেষৰটো প্ৰশ্ন এটা প্ৰশ্নতে কি কৈছে আমাক দুটা সংখ্যাৰ যোগফল কিমান দি থোৱা আছে 184 বুলি দি থোৱা আছে যদি এটাৰ 1/3 আনটোৰ 1/7তকৈ 8 বেছি এটো মই ইংলিছত লিখি দিছো যেহেতু আমাৰ প্ৰশ্নবোৰ যেনেকৈ আহিব তাত যিবোৰ আমাৰ নাম্বাৰ থাকিব নাম্বাৰবোৰ ইংলিছত লিখা থাকিব গতিকে মই অলপ প্ৰিন্টিং মিস্টেক হৈ পেলাই অসমীয়াত হৈ আছে মই তে 8 কৰি দিছো কৈছে কি যদি এটাৰ 1/3 আনটোৰ 1/7তকৈ 8 বেছি তেন্তে সৰু সংখ্যাটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া চাব এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু খুব হ'ব কাৰণ ইয়াত 1/3 1/7 বুলি ই দুটা ওয়াৰ্ড আছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু খুব হ'ব পাৰে এক্সামত এটা আমি কেনেদৰে নিৰ্ণয় কৰিম চাব কৈছে কি দুটা সংখ্যাৰ যোগফল 184 তাৰ মানে দুটা সংখ্যা আছে ন হিহঁতৰ যোগফল কিমান কৈছে 184 বুলি কৈছে এটা এটা কথা চাবচোন মই যেহেতু এটা বয়সৰ প্ৰশ্ন কৰিছিলো সেই প্ৰশ্নটোত মই এটা কথা আপোনাক অলৰেডি মই ডিসকাস কৰি দিছিলো তথাপি আজিও এবাৰ মই কৈ দিছো যেহেতু এটো ব্যৱহাৰ হ'ব ইয়াত যে ভাবি লওক আপোনাৰ আৰু মোৰ বয়সৰ যেটো যোগফল 50 বছৰ মই মানি লৈছো আপোনাৰ আৰু মোৰ বয়সৰ যোগফলটো 50 ঠিক আছে যদি মোৰ বয়স যদি 30 বছৰ এটা আপোনাৰ বয়স কিমান হ'ব বাৰু কাৰণ আপোনাৰ মোৰে কিন্তু বয়সৰ যোগফলটো কিন্তু 50 আহিব লাগিব যদি মোৰ 30 বছৰ তেতিয়া আপোনাৰ ডেফিনেটলি কিমান হ'ব লাগিব 20 হ'ব লাগিব কাৰণ তেতিয়াহে যোগফলটো কিমান পামগে আমি 50 পাম বুজিব পাৰিছো ঠিক আছে গতিকে এই লজিকটো ইয়াতো ব্যৱহাৰ হ'ব কেনেদৰে দুটা সংখ্যাৰ যোগফল 184 বুলি কোৱা আছে 184 এতিয়া চাব এই কথাতে এটা কথা কৈ থৈ যাওঁ এই 20 টো যে আপুনি কৈ দিলে যে আমাৰ দুটা বয়সৰ 50 আমাৰ দুটা বয়সৰ যোগফলটো 50 আৰু মোৰ যদি 30 আপোনাৰ 20 মোৰ যদি 30 বছৰ হয় আপোনাৰ 20 বছৰ হ'ব কেনেকৈ পাব এই 20 টো কেনেকৈ পালে আপুনি কেনেকৈ পালে 50 ৰ পৰা 30 টো বাদ দি দিছে তেতিয়া আপুনি 20 টো পাইছে তেনেদৰে 20 টো উলিয়াইছে নহয় জানো ঠিক একেদৰে এই ক্ষেত্ৰটো চাব আপুনি যে দুটা সংখ্যা আছে দুটা সংখ্যাৰ যোগফলটো 184 বুলি কৈছে তাৰ যদি এটা সংখ্যাৰ যদি x হয় ন ইটো সংখ্যা কিমান হ'ব তেতিয়ালে ইটো সংখ্যা কিমান হ'ব আমি টোটালটোৰ পৰা কি কৰি দিম 184 পৰা কি কৰি দিম x টোক বাদ দি দিম ইটো সংখ্যা যেনেকৈ এটা 50 এটা আপোনাৰ মোৰ বয়সৰ যোগফলটো 50 মোৰ যদি 30 আপোনাৰ কিমান হ'ব 20 20 টো কেনেকৈ পালো 50 গুণে টোটালটোৰ পৰা এই বয়সটো মোৰ বয়সটো বাদ দি দিলো আপোনাৰ বয়সটো পাই গ'ল সিমিলাৰলি ইয়াত 184 দুটা সংখ্যাৰ যোগফলটো 184 তেতিয়া এটা যদি x হয় ইটো কিমান হ'ব 184 - x হ'ব ডেফিনেটলি হ'ব বুজিব পাৰিছো আৰু ইহঁতক যদি যোগও কৰো ন তেতিয়া এটো +x এটো -x গুটি যাব কাট খাই গুছি যাব সব 184 আহিছে গতি ইহঁতৰ যোগফলটো 184 হয় ঠিক আছে তাৰ মানে ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছো কি যে এটা সংখ্যা যদি x হয় ইটো কিমান হ'ব 184 - x হ'ব গতিকে এই কথাটোকে আমি ইয়াত ব্যৱহাৰ কৰিম
গতিকে এতিয়া লিখোঁ আহক ভাল ধৰণে আমি প্ৰশ্নটোতে কি কৈছে আমি সমাধানো কৰিব লাগিব সৰু সংখ্যাটো উলিয়াবগৈ লাগিব আমি মানি লৈছোঁ কি সৰু সংখ্যাটো আমি কি বুলি মানি লৈছোঁ যিটো সৰুটো ন সৰুটো মানি লৈছোঁ কিমান মই x বুলি মানি লৈছোঁ সৰুটো x গতিকে ডাঙৰটো কিমান হ'ব ডাঙৰটো মই স্পেলিংটো নিলিখিলোঁ মই জাষ্ট মই ডাঙৰটো বুলি এইটো ডাঙৰটো লিখি দিছোঁ ডাঙৰটো কিমান হ'বগৈ 184 সৰুটো যদি x হয় ডাঙৰটো কিমান হ'বগৈ 184 মাইনাছ x হ'ব এইটো কোন হ'ব ডাঙৰ ঠিক আছে সৰুটো যদি x হয় ডাঙৰটো হ'ব 184 মাইনাছ x গতিকে সংখ্যাটা উলিয়াই ল'লোঁ আমি এতিয়া প্ৰশ্নটো চাওঁ কি কৈছে যদি এটাৰ 1/3 এতিয়া চাব এই কণ্টে যদি এটাৰ 1/3 মই ভাবিলোঁ কোনটো xৰ 1/3 x নম্বৰটোৰ xৰ 1/3টো কিমান হ'ব 1/3 বোলে কি বুজি পাওঁ বাৰু 1/3 আমি কি বুজি পাওঁ 1/3 তাৰমানে xৰ 1/3 ভাগ x নামৰ সংখ্যাটোৰ 1/3 ভাগ তাৰমানে 1/3 মানে 1/3 কাৰ xৰ ইকুৱেল এই কণ্টে মানে মই যেতিয়া বয়সৰ ভিডিঅ'টো বনাইছিলোঁ ন তাত মই কৈছিলোঁ যে প্ৰশ্নটো পঢ়াৰ এটা ষ্টাইল থাকে প্ৰশ্নটো পঢ়াৰ ৱাইজত আমি সমীকৰণটো গঠন কৰিব পাৰোঁ তাৰমানে ইয়াতো কথাটো একেধৰণেই হৈ আছে কৈছে কি যদি এটাৰ 1/3 মানে এইকণে যেন কমা এটা হ'ব লাগিছে তেনেকুৱা এটা ফিল আহিছে তাৰমানে চ' এইকণতে আমি কি কৈছোঁ এটাৰ 1/3 কাৰ ভাবি ল'লোঁ xৰ 1/3 তাৰমানে 1/3 ভাগ কাৰ xৰ কাৰ সৈতে সমান হ'ব এইকণতে সমান চিন এই কমা ফিলটো অহা জেগাতে কি আহিব আমাৰ ইকুৱেল চিনডাল আহিব আনটোৰ কিমান আছে 184 আনটোৰ কিমান আছে 184 মাইনাছ x আনটো হৈছে 184 মাইনাছ x এইটো কিমান বুলি কৈছে 1 শতাংশ মানে 1/7 7তকৈ 8 বেছি বুলি কৈছে 8 বেছি এতিয়া 8 বেছি বুলি যে ক'লে এতিয়া 8 বেছিটো কোনফালে দিম ইয়াত যোগ কৰি দিম 8টো কোন ইয়াৰ ফালে যোগ কৰিম কাৰণ কৈছে কি চাব দেই xৰ 1/3 মানে xৰ 1/3 184 মাইনাছ xৰ 1 শতাংশতকৈ 8 বেছি মানে বেছি এইটো বেছি 8 বেছি তাৰমানে xৰ যদি 1/3 উলিয়াওঁ 184 মাইনাছ xৰ যদি 1 শতাংশ উলিয়াওঁ তেতিয়া 8 বেছি আহে 8 বেছি পায় গতিকে 8 যদি বেছি হয় তেতিয়া 8টো ইয়াৰ ফালে যোগ কৰিম নে ইয়াৰ ফালে যোগ কৰিম সেইটো খুব ইম্পৰ্টেণ্ট কথা 8টো যোগ কৰিব লাগিব ইয়াৰ ফালে কাৰণ মাজত কোন কৈছোঁ মাজত কি চিন দিছোঁ মাজত ইকুৱেল চিন দিছোঁ কাৰণ অলৰেডি ডাঙৰেই মানে 1/3টো xৰ 1/3টো 184 মাইনাছ xৰ শতাংশতকৈ 8 বেছি অলৰেডি ডাঙৰ মাজত সমান চিন দিবলৈ কি কৰিব লাগিব ইয়াৰ ফালে 8 এটা যোগ কৰি দিব লাগিব তেতিয়া সমান চিনডাল আহিব নহয় জানো বুজি পাইছোঁ এই কথাটো ঠিক আছে এতিয়া আমি ইয়াক সমাধান কৰি এইটো সমীকৰণটো আমি গঠন কৰি ল'লোঁ সমীকৰণটো গঠন কৰি আমি কি কৰিব লাগে এতিয়া xৰ মানটো আমি নিৰ্ণয় কৰিব লাগিব ঠিক আছে আহক আমি সমাধান কৰোঁ তাৰমানে এইটো 1/3 ইনটু x হিচাপে আল্টিমেটলি এইটো লিখিব পাৰোঁ x/3 বুলি লিখিব পাৰোঁ আৰু এইটো যিহেতু এইফালে যোগ হৈ আছিল ন এইটো ভগ্নাংশ যেটো মই এইফালে লৈ গুচি আহোঁ কি হ'বগৈ মাইনাছ হৈ যাব এইটো 184 মাইনাছ x এইটো ব্ৰেকেটৰ মাজত ৰাখিছোঁ তলত 7 হ'ব ইফালে প্লাছ হৈ আছিলে গতিকে সমানখিনি এফালে লৈ আহিলোঁ মাইনাছ হৈ যাব ইফালে 8টো অলৰেডি আছে গতিকে 8 লিখি দিলোঁ মই হ'ল এতিয়া দুটা ভগ্নাংশ আছে বাওঁহাতে এই ভগ্নাংশৰ তাৰ কি কৰিব লাগে আমি এতিয়া বিয়োগফল নিৰ্ণয় কৰিব লাগে বিয়োগফল দিয়াবলৈ কি কৰিব লাগিব তলত যিকেইটা আমাৰ হৰ আছে বা ডিনমিনেটৰ আছে ইহঁতৰ কি ল'ব লাগিব এলচিএম বা লসাগু উলিয়াব লাগিব এতিয়া আছে কি 3 আৰু 7 আছে 3 আৰু 7ৰ কি হয় সাধাৰণ উৎপাদক বা কমন ফেক্টৰ নাই গতিকে একক বাদ দি মানে একটো বাদ দি সিহঁতৰ সাধাৰণ উৎপাদক কোনো নাই গতিকে সিহঁতৰ পূৰণফলটো সিহঁতৰ কি হ'বগৈ লসাগু হ'ব গতিকে 3 আৰু 7ৰ পূৰণফলটো কিমান 3 7 21 21 হ'ল এতিয়া আমি এইটো কেনেদৰে সমাধান কৰোঁ যে 3টোৱে 21ৰ খন গ'লে কিমান বাৰ যাব 7 বাৰ যাব গতিকে এই 7টোৱে xৰ লগত পূৰণ কৰি দিব লাগে চ' 7x এই মাইনাছৰ কাৰণে মাইনাছ আহিলে তাৰপৰা এই 3টোৱে ইয়াৰ লগত পূৰণ কৰি দিব লাগে এই 3টোৱে তাৰমানে এই 3টোৱে ইয়াৰ লগত পূৰণ কৰিব লাগে যে 3 ইনটু কিমান হ'বগৈ 184 মাইনাছ x ইকুৱেল টু বাওঁহাতে সোঁহাতে 8 আছে হ'ল এতিয়া আমি নেক্সট খাই লিখিম কি বুলি লিখিম তলত আছে
ওপৰত আছে 7x মাইনাছ 3টোৱে যদি মই এই ব্ৰেকেটটো নুখোলোঁ, ব্ৰেকেটটো এতিয়াও ভৰাই থওঁ। 3টোৱে যদি 184 পূৰণ কৰোঁ কিমান আহিব? 552 আহিব। এইটো আপুনি পূৰণ কৰি চাব। 552 আহিব। আৰু 3টোৱে যদি xক পূৰণ কৰোঁ কি হ'ব? মাইনাছডালটো অলৰেডি আছেই, মাইনাছডাল অলৰেডি আছে, মাইনাছডাল দিবই লাগিব। আৰু 3টোৱে যদি xক পূৰণ কৰোঁ কিমান হ'ব? 28x হ'ব। হ'ল। এই তলত যে 21টো হৰণ হৈ আছিলে, মই ইফালে গ'লে কি হ'বগৈ? পূৰণ হ'বগৈ। তাৰমানে এই 3টো কিমান হ'বগৈ? 21 হ'ব। ঠিক আছে। এতিয়া আমি ব্ৰেকেটডাল এতিয়াহে খুলিম। 7x মাইনাছ কিমান হ'ব? 552 আৰু এই মাইনাছডালে কি হৈ যাব? এতিয়া প্লাছ হৈ যাব 28x ইকুৱেল টু হ'বগৈ 8ৰ লগত যদি 21 পূৰণ কৰোঁ আমাৰ উত্তৰটো আহিবগৈ 8ৰ লগত যদি 21 8 গুণ 8 আৰু 8 দুগুণ 16 168 আহিলেগৈ। এতিয়া চাব 7x আৰু 3টা x 7টা x আৰু 3টা x কেইটা হৈ যাব? 10টা x হৈ যাব। এইটো 168টো অলৰেডি আছে। এই মাইনাছ 552 এফালে আছে, মাইনাছৰ ইফালে গ'লে কি হ'বগৈ? প্লাছ হৈ যাবগৈ 552 হৈ গ'ল। ঠিক আছে। এতিয়া এক্সটো মই ইয়াত ৰাখি দিছোঁ। এতিয়া মই 10টো গৈ এইফালে কি হ'বগৈ? পূৰণ হৈ আছিলে, এইফালে গ'লে কি হ'বগৈ? হৰণ হ'বগৈ। আৰু ইহঁতৰ যোগফলটো কিমান আহিবগৈ? 720 আহিব। 168 প্লাছ 552 যোগ কৰিলে কিমান আহিবগৈ? 720 আহিব। গতিকে এই জিৰ'টো কাটি দিম। এক্সৰ ভেলুটো আহিব কিমান? 72। এতিয়া এক্সৰ আমি এক্সটো সৰু বুলিয়ে মানি লৈছোঁ। সৰু বুলি নামানিলেও আমি এটা কথা গম পাইছোঁ কি এক্সৰ ভেলু 72 আহিছে। গতিকে ডেফিনেটলি ইটো কিমান আহিব? ডাঙৰ আহিব। এটা আহিলে 72, ইটো কিমান আহিব? ডেফিনেটলি ইটো কিমান আহিব? 84 মাইনাছ 72 কৰি দিলেই হৈ গ'ল। কিমান আহিব চাওঁ। 4ৰ পৰা 2 গ'লে 2 থাকিব, 8ৰ পৰা 7 গ'লে 1 আহিব আৰু ইয়াত 1, তাৰমানে 112 আহিছে। গতিকে সৰুটো কোনটো? সৰুটো ডেফিনেটলি 72টো আহিছে। গতিকে আমাক সুধিছিলে কোনটো? যে আটাইতকৈ সৰুটো আমি নিৰ্ণয় কৰিব লাগে। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'বগৈ অপশ্যন নম্বৰ বি। গতিকে আজি আমি এইটো ভিডিঅ'ত 5টা কুৱেশ্যন আলোচনা কৰিছোঁ, যিকেইটা নেকি আগন্তুক পৰীক্ষাত যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। এনেকুৱা ধৰণৰ প্ৰশ্ন যিকোনো পৰীক্ষাত সোধা দেখা পোৱা যায়। আৰু আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজিও পাইছে। যদি বুজি পাইছে লাইক কৰিব নাপাহৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।